হয়, আজি লৈ আহিছোঁ HDMI টু VGA এডাপ্টাৰ। ঠিক আছে, এইটোৰ কাম হৈছে আপোনাৰ মনিটৰত যদি HDMI সাপোর্ট থাকে আৰু আপোনাৰ CPU যদি VGA সাপোর্ট থাকে অনলি, তেনেহ'লে আপুনি এই কানেক্টৰটোৰ সহায়তো কম্পিউটাৰ চলাব পাৰিব। আপুনি মনিটৰত যেটো আপোনাৰ HDMI থাকে পয়েন্টটো থাকে, ইয়াতে HDMI টো আপুনি ইন কৰিব। ঠিক আছে, আৰু আপোনাৰ CPU পৰা যেটো VGA কেবল ওলাই আহে, এইটো আপুনি VGA কেবলটো ইয়াতে আপুনি কৰিব লগাই দিব। ঠিক আছে, এনেকুৱা কৰিও আপুনি HDMI মনিটৰ আৰু অনলি VGA CPU আপুনি চলাব পাৰে। এইটো আপুনি বজাৰত পাই যাব, এভেইলেবল আছে। তো এনেকুৱা ভিডিঅ'সমূহ আমি বনাই থাকোঁ। তো যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনালোকৰ এনেকুৱা কম্পিউটাৰ কিবা প্ৰব্লেম থাকিলে আপোনালোকে কমেণ্ট কৰিব, মই সলিউশ্যন কৰিব বিচাৰিম।